আমি বেবৰাজ আন এটা ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দক্ষিণ বেজেৰা গাঁৱত আমাৰ দক্ষিণ বেজেৰা গাঁৱত ইয়াত আপোনাৰ শিৱৰাত্ৰি পূজা চলি আছে। দুদিনীয়া কাৰ্যসূচীৰে ৰূপালী জয়ন্তী এইবাৰ উদযাপন কৰা হৈছে। ইয়াত পূজা চলি আছে, আপোনাক দেখাইছোঁ। আমাৰ শিৱৰাত্ৰি পূজাৰ ৰান্ধনী যোগেন দা আছে আৰু মামা আছে, জিতেন মামা। যোগেন দা কি ক'বা ক? হয়, নমস্কাৰ। মোৰ ৰন্ধা নাই, তথাপিও অনুৰোধ ৰন্ধা আৰম্ভ কৰিছোঁ, শিকি আছোঁ। পিছলৈ যাতে ভাল হয়, শিৱবাবাই যাতে ভালে ভালে ৰাখে কামনা কৰিলোঁ। যোগেন দা কি খিচাৰি তেখেতসকলৰ কাৰণে নকওঁ নেকি তুমি কিবা উপস্থিত হোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ। এয়া আমাৰ ৰান্ধনী যোগেন দাই ভোগ বনাই আছে। এই 2 নম্বৰ থালি অলৰেডি বনোৱা হ'লেই আৰু অকণমান সময় বাকী আছে আৰু 2 থালি পাছলৈ বনাব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। পূজাৰী কৰিছে। এনেকৈ সকলো ৰাইজে সেৱা লোৱাৰ পাছত ময়ো সেৱা ল'বলৈ আগবাঢ়িলোঁ, শিৱ বাবাৰ আশীৰ্বাদ বিচাৰি। গতিকে সকলো পাছলৈ আকৌ চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰাকৈ দেখি থাকিব। শিৱই নাচিছে জোতা বান্ধি শংকে নন্দী ভিঙি ভাঙৰে লাৰু খাই। শিৱই নাচিছে জোতা বান্ধি শংকে নন্দী ভিঙি ভাঙৰে লাৰু। আজি আমাৰ 25 বছৰ উকলি গ'ল। আজি ৰূপালী জয়ন্তী বৰ্ষৰ আজি আমি ভোগ ৰন্ধাৰ কাৰণে আমাৰ আজি অত বহুৱে লাগি থকা যোগেন তালুকদাৰক বহুত ধন্যবাদ দিছোঁ। বনাই আছে যোগেন তালুকদাৰ। এইটো আপোনালোকে ইউটিউবত দেখা পাব ভিডিঅ'টো। দক্ষিণ বেজেৰা গাঁও ৰাজহুৱা পুখুৰী পাৰ। ৰাজহুৱা পুখুৰী ৰূপালী জয়ন্তী উপলক্ষে 2 দিনীয়া কাৰ্যসূচী বনোৱা আমাৰ ঢুলীয়া প্ৰদৰ্শন হ'ব। এনেকৈ পাঠিকা উৰ্মিলা দাসে ঘূৰি ঘূৰি তাল বজাইছে। সকলো ৰাইজে ধুনীয়াকৈ চাই আছে। নাম যিকেইটা গাইছে, আগতে এটা গালে বাৰু, ভালেই গাইছে। সকলো ৰাইজে চাই ভালে পাইছে, গতিকে বহুত ভাল লাগিলে। আৰু ঘূৰি ঘূৰি তাল বজাই আছে, ৰাইজক আপ্লুত কৰিছে। যদি আপোনালোকে বিচাৰে উৰ্মিলা দাসক এনেকৈ শিৱ পূজা বা যিকোনো ধৰ্মীয় অনুষ্ঠানত মাতিবলৈ আমন্ত্ৰণ কৰিবলৈ মাতিব পাৰে। ধুনীয়া নাম গাই, বহুত ভাল লাগিছে।
এনেকৈ গাঁৱৰ ৰাইজে সকলোৱে মিলি ভোগ খাই আছে। বহুত ভাল লাগিছে। সকলোৰে এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ, এনেকুৱা এটা চিম্পল শ্বট এটা লৈ ল'লোঁ আৰু। থেংক ইউ। এনেকৈ সকলোৱে একেলগে খাব পালে কেনেকুৱা লাগে আপোনালোকে জনাব। ধৰ্মীয় অনুষ্ঠান বা যিকোনো অনুষ্ঠানত বহুত ভালেই লাগে। এনেকৈ ৰাইজৰ যিটো একেলগে মিলি কিনে ভোগ খোৱা যায়, বহুত ভাল লাগে। এয়া আমাৰ বিলেনীবিলাকে পাঠিকাৰ লগতে পাঠিকাৰ লগত যিমান সদস্য আছে তেওঁলোকক ভাত বিলাই আছে। তেওঁলোকে এনেকৈ তেওঁলোকৰ কাৰণে এনেকৈ ছেপাৰেটকৈ ব্যৱস্থা কৰা হৈছিলে। আপুনি পাঠক ন বাইদেউ? অঁ, বোলে খানা কেনেকুৱা হৈছে? ঠিকে আছেনে? মানে ৰিয়েল যেনেকুৱা হৈছে এনেকুৱা কৈ দিলে হ'ল আৰু যেনেকুৱা ঠিকে আছে না। বোলে ভাল লাগিল আৰু নামবোৰ হেৰি চাই কিনে। হয় হয়, কিবা লাগিলে কৈ দিব। অঁ, খানা কেনেকুৱা হৈছে বাইদেউ? ভাল হৈছেনে? খানা কোৱা নাই দাদা, খানা কেনেকুৱা হৈছে? বাইদেউ খানা কেনেকুৱা হৈছে? অঁ দাদা ঠিকে আছে খানা? অ' খুৰা চবাই ফেলে একবাৰ ঠিক আছে না? ঠিক আছে বাইদেউ, ঠিক আছে বাৰু, লগ পাম বাৰু। এনেকৈ সকলো ৰাইজ খোৱাৰ পাছত আৰু পাঠিকাসকলে খালে, তাৰপাছত আমি খাবলৈ বহিলোঁ। গতিকে আকৌ এটা পিছত ভিডিঅ' এটাত লগ পাম বুলি আশা কৰিলোঁ। শুভৰাত্ৰি।